হয়, আপেল বগৰী খেতি কৰি এতিয়া স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে সাজিব হুছেইনে। মই বৰ্তমান উপস্থিত আছোঁ নুমলীগড় পাৰ্শ্বৱৰ্তী বৃহত্তৰ মৰঙী মৌজাৰ কৰ্দগুৰিত মই উপস্থিত আছোঁ আৰু মই সাজিব হুছেইনৰ যি আপেল বগৰী বাগিচা, এই বাগিচাত মই উপস্থিত আছোঁ। মোৰ সহযোগীয়ে পৰিৱেশটো দেখুৱাব। এনেধৰণে আচলতে এই আপেল বগৰী বাগিচাত লমে ওলমি আছে বগৰী। আমি সহযোগীৰ সৈতে আমি পৰিৱেশটো দেখাইছোঁ। প্ৰায় 1.5-2 বিঘা খেতি কৰি এই আপেল বগৰী খেতি কৰি এতিয়া তেওঁৰ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে এই সাজিব হুছেইনে। আমি পৰিৱেশটো দেখুৱাই আছোঁ। এনেধৰণে আচলতে সাজিব হুছেইনে বছৰ ধৰি খেতি বাৰীৰ লগত তেওঁ জড়িত হৈ থাকে আৰু বহুতো খেতি কৰিছে। আমি এতিয়া এই যি আপেল বগৰী বাগিচা, এই আপেল বগৰী বাগিচাৰ পৰা পৰিৱেশ দেখুৱাইছোঁ আৰু মোৰ সৈতে সাজিব হুছেইন মোৰ লগত আছে, যুৱ কৃষক। আমি তেখেতৰ সৈতে কথা পাতিব বিচাৰিছোঁ। প্ৰথমে তোমাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। কিমানমান কৰিছে এবাৰ বগৰী খেতি? প্ৰায় 1.5-2 বিঘামান হ'ব আপোনাৰ বগৰী, বিলাতী বগৰী কৰিছোঁ আৰু মানে আৰু 4 বিঘামান আপোনাৰ ৰেডি কৰি থৈছোঁ এতিয়া। এতিয়া তোমাৰ এই বগৰী বাগিচাৰ পৰা বাগিচাত তুমি কিমান বগৰী ছিঙিলা এতিয়ালৈকে 10 কুইণ্টেলমান হৈ গ'ল, প্ৰায় 10 কুইণ্টেলমান হ'ব আৰু এতিয়া ছিঙিবলৈ আছে। বৰ্তমান আপোনালোকে দেখিছে চাগে চাৰিওফালে ছিঙিব আছে। ইয়াৰ পৰা ক'ত দিয়া তোমালোকে? এইটো মোৰ গোলাঘাটলৈ যায়গৈ আৰু ওচৰৰ মাৰ্কেট আমাৰ দৈগুঙত যায় আৰু মোৰ লগৰ যিবিলাক বন্ধু আছে এই আপোনাৰ এই কি কয় মৰঙীৰ, তেখেতসকলেও লৈ যায়গৈ আহি পায় ইয়াৰ পৰা। আপেল বগৰীৰ পৰা কেনেধৰণৰ তোমাৰ উপাৰ্জন হৈছে? ক'ব গ'লে আপেল বগৰীটো খুবেই লাভদায়ক খেতি হয় বুলি ক'ব পাৰি। কম সময়ৰ ভিতৰত মানে আপোনাৰ কৃষকসকলে বহুত উপাৰ্জন কৰিব পাৰে। কেনেকৈ আহিলে মনলৈ তোমাৰ? প্ৰথম পৰ্যায়ত মই খাৰুপেটীয়ালৈ গৈছিলোঁ, মানে সেইফালে আপোনাৰ মোৰ হোজাইত পঢ়ি আছিলোঁ। পঢ়ি অহাৰ পিছত মই মানে বগৰীটো দেখি পালোঁ। বগৰীটো দেখিলোঁ তেতিয়া খুব সোৱাদ। তেতিয়া মই ভাবিলোঁ যে এই বগৰীটো ক'ৰ পৰা আহিলে আৰু এই বগৰীটো আমাৰ তাত কোনোবাই কৰিছেনে নাই। সেই অৱস্থাত আমাৰ ইয়াত কোনো কৰা নাছিলে এই বগৰীটো। তেতিয়া মই মনতে ভাবিলোঁ যে এই বগৰী খেতিটো মই কৰিব লাগিব, কাৰণ তেতিয়া এই যিহেতু আমাৰ বজাৰৰ দখলটো আমি কৰিব পাৰিম তেতিয়া এইটো হেৰি দি। আৰু তেতিয়া মানে মোক দেখি আৰু বেলেগ যুৱচামৰ যাতে আগবাঢ়ি আহিব পাৰে, সেই ভাবি মই এই বগৰী খেতিটো কৰিছিলোঁ আৰু মোৰ পিছতে কেইবাজনো যুৱকে এই খেতিটো এতিয়া বৰ্তমান কৰি আছে। বগৰী খেতিৰ পৰা উপাৰ্জন হয়নে? যথেষ্ট উপাৰ্জন হয়। এইটোত মানে আপোনাৰ ক'বলৈ গ'লে একো খৰচেই নাই বুলি কয়। ওৱান টাইম আপোনালোকে লগাই দিয়ক, তাৰপিছত এইটো কোনো খৰচ নাই। প্ৰথম পৰ্যায়তে খালি আপুনি গোবৰটো অলপ সৰহকৈ দি আপোনাৰ গছজোপা আপুনি লগাই দিয়ক আৰু 8 মাহৰ ভিতৰত আপোনাৰ ফল আহি যাব। আৰু এই আপেল বগৰী খেতিৰ উপৰিও আৰু তুমি কি খেতি কৰা? মই বিভিন্ন খেতি কৰোঁ। বৰ্তমান কৰি থকাৰ ভিতৰত মই তিতা কেৰেলা 2 বিঘা কৰিছোঁ আৰু ভোট জলকীয়া কৰিছোঁ 1.5-2 বিঘামান হ'ব আৰু আপোনাৰ তৰমুজ কৰিছোঁ 4 বিঘা আৰু সেই তাৰ লগতে মিলাই পেলাই আপোনাৰ 4 বিঘা আপোনাৰ এই আপেল বগৰীটো কৰিছোঁ আৰু ষ্ট্ৰবেৰী কৰিছোঁ আৰু কি কয় মিঠা আলুটো কৰিছোঁ আৰু মধুৰি কৰিছোঁ। আৰু এই দেখিছোঁ তুমি আপেল বগৰী কাষে এয়া কি পুলি হয়? এইবোৰ ভোট জলকীয়া পুলি হয়। এই পুলিবোৰ মই ৰুইছোঁ এইটো কাৰণে, এই বগৰীটো এতিয়া বৰ্তমান সেইটো চাইডে আপোনালোকে দেখাব পাৰে। মই সেইফালৰখিনি বগৰীক ছিঙি পেলাই এতিয়া এই মাজে চব ভোট জলকীয়া দি দিছোঁ আৰু এই বগৰীখিনি মোৰ প্ৰায় আজি 2 কুইণ্টেলৰ ওপৰত বগৰী ছিঙিছোঁ। এইখিনি পটাপট ছিঙি দিছোঁ এইটো কাৰণে যাতে মোৰ এই তলৰ যিখিনি হেৰি আছে ভোট জলকীয়াখিনি আছে, এই ভোট জলকীয়াখিনি আপোনাৰ উঠিব পাৰে, সেইটো কাৰণে। একেটাৰ লগতে মই কেইবাবিধৰ খেতি কৰিবলৈ চেষ্টা কৰোঁ। তোমাৰ লগত এই খেতি বাতিসমূহ কৰি থাকোঁতে কোনে সহযোগ কৰে? মই আচলতে ধন্যবাদ দিব লাগিব নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষ মিণ্টু সন্দিকৈ ছাৰকে ধৰি তেখেতৰ টীম যিটো আছে, দিবাকৰ শইকীয়া ছাৰ আৰু সঞ্জয় গুপ্তা ছাৰ, তেখেতসকলক বহুত ধন্যবাদ দিব লাগিব, কাৰণ তেখেতসকলে যথেষ্ট সহায় সহযোগিতা কৰে আৰু গোলাঘাট কৃষি বিভাগকো ধন্যবাদ দিব লাগিব। লগতে আমাৰ খোমটাই কেবিকেকো তেখেতসকলেও যথেষ্ট আমাক সহায় সহযোগিতা কৰে। তোমাক এতিয়া মানে কৃষি বিভাগ আৰু নুমলীগড় শোধনাগাৰে মানে এই খেতি বাতিসমূহ কৰাত যথেষ্ট সুবিধা কৰি দিছে। আৰু মাজতে আমি দেখিছোঁ তুমি কিবা কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা এক বঁটা লাভ কৰিছা। হয়। কিহৰ ওপৰত দিছিলে? তেখেতসকলে মোৰ খেতি বাতি চাই পেলাই মোক মানে তেখেতসকলে এটা সন্মান দিছিলে মানে। আমি দেখুৱাই আছোঁ এই সাজিব হুছেইনৰ যি বগৰী বাগিচাৰ পৰিৱেশ দেখুৱাইছোঁ। তেখেতৰ যি পত্নী আমাৰ সৈতে আছে, আমি তেখেতৰ সৈতে কথা পাতিব বিচাৰিম। সাজিব হুছেইনে খুব সুন্দৰকৈ খেতি বাতি কৰি আছে, তুমি সহযোগিতা কৰা নাই? নিশ্চয় কৰোঁ।
কাৰণ ইয়াৰ পৰা যথেষ্টখিনি আমি উপকৃত হ'ব পাৰিছোঁ, নিজে স্বাৱলম্বী হ'ব পাৰিছোঁ। আনৰ ওপৰত যাতে নিৰ্ভৰ নকৰি আমি দম্পতীয়ে মানে ধৰি লওক এইবোৰ কৰিয়ে আমি জীৱিকা আৰ্জন কৰি আছোঁ। কি কি খেতি কৰিছা তোমালোকে? বগৰী খেতি কৰিছোঁ বৰ্তমান, আপোনালোকে চাই আছে। তাৰ লগতে জলকীয়া আছে, ভোট জলকীয়া, ষ্ট্ৰবেৰী আছে, মধুৰি আছে, আৰু বৰ্তমান 2 বিঘা মাটি আপোনাৰ তিতাকেৰেলা আছে, 4 বিঘা আপোনাৰ আকৌ নতুনকৈ বগৰী আৰু তৰমুজ একেলগে কৰিবলৈ লৈছোঁ। লগতে আমি ফাৰ্মিঙো কৰি আছোঁ, হাঁহ কৰিছোঁ, কুকুৰা, ব্ৰইলাৰ, কয়লাৰ, ছাগলী। আৰু তুমি ঘৰুৱা কাম কাজ থাকে, ঘৰুৱা কাম কাজৰ উপৰিও তোমালোকে কি মানে খেতি বাৰীত কেনেকৈ সময়? তাৰ মাজতে কৰোঁ আৰু ঘৰুৱা কাম বন আছে, লগতে ল'ৰা ছোৱালী স্কুলো আছে, তাৰ মাজতে সময় মিলাই আৰু চবফালে চাবলগীয়া হয়। এতিয়া দেখিছোঁ আমি বগৰী খেতিৰ পৰা যথেষ্ট উপাৰ্জন কৰিছা তোমালোকে, আৰু বিভিন্ন ধৰণৰ খেতি কৰিছা। দেখা যায় যে বহু আচলতে নিবনুৱা যুৱক কামৰ অভাৱত বাহিৰলৈ যায়, বাহিৰত গৈ পেলাই কিছু লোক মৃত্যুও হয় বা কিবা কিবি হয়। গতিকে তোমালোকে কি ক'বা? আমি এইটোৱে ক'ব বিচাৰোঁ, যেনেধৰণৰ আমি বৰ্তমান নিজৰ ঘৰত নিজৰ পৰিয়ালৰ লগতে থাকি মানে যিখিনি কৰি আছোঁ, তেনেদৰে তেখেতসকলেও যাতে কৰিব পাৰে, আৰু কৰি যদি বাহিৰলৈ নগৈ নিজৰ দেশখনতে নিজৰ গাঁওখন বা গোটেইখিনি কৰি নিজৰ পৰিয়ালৰ লগত থাকিব পাৰে, তেনেধৰণে কৰিলে বেছি উপকৃত হ'ব বুলি মই ভাবোঁ। হয়, এয়ে আছিল আচলতে ছাজিব হুছেইন আৰু তেওঁৰ পৰিবাৰ। এই ছাজিব হুছেইন আৰু পৰিবাৰ এহাল দম্পতি আচলতে এতিয়া যিসকল নিবনুৱা যুৱক বা সমাজৰ বাবে এক স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে বুলি ক'ব লাগিব। যিহেতু আমি কৈছোঁৱে যে তেওঁ আচলতে প্ৰায় 1.5 পৰা 2 বিঘা মাটিত আচলতে বগৰী খেতি কৰি পেলাই তেওঁ এতিয়া স্বাৱলম্বিতাৰ পথ দেখিছে, উপাৰ্জন কৰিছে, আৰু সেয়েহে এতিয়া তেওঁ আচলতে নিবনুৱা যিসকল যুৱক বা যুৱতীসকলে এতিয়া তেওঁলোক এতিয়া আদৰ্শ হৈ পৰিছে। আমি কৰ্দগুৰিৰ পৰা আমি সম্পূৰ্ণ পৰিৱেশটো দেখুৱালোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।